নমস্কাৰ, মই আকাশমিতাই এই মুহূৰ্তত আগবঢ়াইছো এক গুৰুত্বপূৰ্ণ খবৰ। উদ্বেগজনক হাৰত বৃদ্ধি বৰাক নৈৰ জলস্তৰ। বিপদ সীমাৰ দুগুণ ওপৰেৰে বৈছে বৰাকৰ জলস্তৰ। প্ৰতি ঘণ্টাত 25 সেণ্টিমিটাৰলৈ উফন্দি উঠিছে জলৰাশি। ধলেশ্বৰী আৰু কাটাখাল নদীৰো ভয়ংকৰভাৱে বৃদ্ধি জলৰাশি। কাটাখাল নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে 30খনকৈ গাঁও। লংগাই নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভঙাৰ ফলত হাহাকাৰ। জলবন্দীলৈ পৰিণত কেইবাটাও অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। উদ্বেগজনক হাৰত বৃদ্ধি বৰাক নৈৰ জলস্তৰ। বিপদসীমাৰ দুগুণ ওপৰেৰে বৈছে বৰাকৰ জলস্তৰ। প্ৰতি ঘণ্টাত 25 সেণ্টিমিটাৰলৈ উফন্দি উঠিছে জলৰাশি। ধলেশ্বৰী আৰু কাটাখাল নদীৰো ভয়ংকৰভাৱে বৃদ্ধি জলৰাশি। কাটাখাল নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে 30খনকৈ গাঁও। লংগাই নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভঙাৰ ফলত হাহাকাৰ পৰিস্থিতি। জলবন্দীলৈ পৰিণত কেইবাটাও অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল। অহা দুদিনলৈ পৰিস্থিতি আৰু অধিক ভয়ংকৰ হোৱাৰ আশংকা। আৰু আমি জনাই গৈছো যিহেতু উদ্বেগজনক হাৰত বৃদ্ধি পাইছে বৰাক নৈৰ জলস্তৰ আৰু বিপদ সীমাৰ দুগুণ ওপৰেৰে বৈ গৈছে বৰাকৰ জলস্তৰ। প্ৰতি ঘণ্টাত 25 সেণ্টিমিটাৰলৈ উফন্দি উঠিছে জলৰাশি। আৰু আমি জনাই গৈছো যিহেতু বৰাক উপত্যকাত বানৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। বানে ধাৰণ কৰিছে সংহাৰী ৰূপ আৰু দ্বিগুণ পৰিমাণে আচলতে বৰাক নদীৰ জলস্তৰ বাঢ়ি উঠিছে আৰু প্ৰতি ঘণ্টাত 25 সেণ্টিমিটাৰ কৰি বৃদ্ধি পাইছে বৰাক নদীৰ জলস্তৰ। বৰাক নদীৰ বিপদ চিহ্নৰ ওপৰত বৈ গৈছে বৰাক নদীৰ জলস্তৰ। আৰু ধুমুহাৰ পিছতে আচলতে ৰাজ্যত এতিয়া বানপানীৰ তাণ্ডৱ চলিছে। নেৰানেপেৰা বৰষুণৰ ফলতেই বৰাক উপত্যকাত বানৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে। আৰু জিলাৰ মাজেৰে আচলতে বৈ যোৱা তিনিখনকৈ প্ৰধান নৈ বৰাক, ধলেশ্বৰী আৰু কাটাখাল নৈ আচলতে বিপদসীমা অতিক্ৰম কৰিছে আৰু বিভিন্ন স্থানত আচলতে পানী সোমাই আচলতে বানৰ কবলত পৰিছে এতিয়া ৰাইজ আৰু নিজৰ গৃহ এৰি আচলতে আশ্ৰয়হীন হৈ পৰিছে ৰাইজ এতিয়া আশ্ৰয়হীন হৈ পৰিছে বানপানীৰ বাবে। আৰু যিহেতু ধুমুহা বতাহৰ পাছতে আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান বানপানীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আৰু ইফালে দেখিবলৈ পোৱা গৈছে যিহেতু কাটাখাল নৈৰ বাঢ়নী পানীয়ে জিলাৰ দুটা স্থানত মথাউৰি ছিঙি প্লাবিত কৰিছে 30খনকৈ গাঁও। 30খনকৈ গাঁৱত এতিয়া বানৰ কবল হোৱা দেখা পোৱা গৈছে। আৰু স্থানীয় মাটিজুৰি আচলতে এলেকাৰ তচলা আৰু কালচেৰা এলেকাৰ আংকাই লংকাই নামৰ মথাউৰি ছিগাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ ভূমি। আৰু বৰ্তমান জলবন্দী হৈ পৰিছে এতিয়া হাজাৰ হাজাৰ পৰিয়াল। প্ৰতি ঘণ্টাত আচলতে 25 সেণ্টিমিটাৰলৈ উফন্দি উঠিছে জলৰাশি আৰু বিপদসীমাৰ দুগুণ ওপৰেৰে বৈছে বৰাকৰ জলস্তৰ। উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এতিয়া বৰাক নৈৰ জলস্তৰ। কাটাখাল নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে 30খনকৈ গাঁও আৰু লংগাই নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভঙাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। আৰু লগতে জলবন্দীলৈ পৰিণত হৈছে কেইবাটাও অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল। আৰু ইফালে কৰিমগঞ্জৰ নীলাম বজাৰ গাণ্ডাই এলেকাত লংগাই নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙাৰ ফলত নিশাৰ ভিতৰতে আচলতে মানুহৰ ঘৰত লংগাই নৈৰ পানী সোমোৱা দেখা গৈছে। আৰু যিহেতু মথাউৰি ছিগিছে আৰু মথাউৰি ছিঙাৰ ফলতে পানী সোমোৱাৰ ফলত আশ্ৰয়হীন হোৱা দেখা গৈছে লোকসকলক। আৰু বৰাক উপত্যকাই যিহেতু ধাৰণ কৰিছে বৰাক উপত্যকাই আচলতে বানৰ সংহাৰী ৰূপ দেখা পোৱা গৈছে। সংহাৰী ৰূপ ধাৰণ কৰিছে বানে আৰু দ্বিগুণ পৰিমাণে আচলতে বৰাক নদীৰ জলস্তৰ বৃদ্ধি হোৱা দেখা গৈছে। প্ৰতি ঘণ্টাত যিহেতু 25 সেণ্টিমিটাৰ কৰি বৃদ্ধি পাইছে বৰাক নদীৰ জলস্তৰ আৰু বৰাক নদীৰ বিপদ চিহ্নৰ ওপৰেদি বৈ গৈছে বৰাক নদীৰ জলস্তৰ। আৰু আনহাতে যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে আচলতে বৰষুণ ধুমুহা দেখা পোৱা গৈছিল। কিন্তু এই ধুমুহাৰ পাছতে আচলতে ৰাজ্যত পুনৰ বানপানীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আৰু বানপানীৰ ফলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল আচলতে আশ্ৰয়হীন অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু নেৰানেপেৰা বৰষুণ আৰু এই নেৰানেপেৰা বৰষুণৰ ফলতেই বৰাক উপত্যকাত বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। আৰু জিলাৰ মাজেৰে বৈ যোৱা তিনিখনকৈ প্ৰধান নৈ বৰাক, ধলেশ্বৰী আৰু কাটাখাল নৈ বিপদসীমা অতিক্ৰম কৰিছে। আৰু বিভিন্ন স্থানত যিহেতু পানী সোমাই বানৰ কবলত পৰিছে ৰাইজে বানৰ কবলত পৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু নিজৰ আচলতে ৰাইজসকল বৰ্তমান আশ্ৰয়হীন অৱস্থাত আছে। আৰু যিহেতু উদ্বেগজনক হাৰত বৰাক নৈৰ জলস্তৰ বৃদ্ধি পোৱা দেখা গৈছে আৰু প্ৰতি ঘণ্টাত 25 সেণ্টিমিটাৰলৈ জলৰাশি উফন্দি উঠা দেখা গৈছে। ধলেশ্বৰী আৰু কাটাখাল নদীৰো ভয়ংকৰভাৱে বৃদ্ধি পাইছে জলৰাশি। আৰু কাটাখাল নৈৰ বাঢ়নী পানীয়ে যিহেতু প্লাবিত কৰিছে 30খনকৈ গাঁও। লংগাই নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভঙাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে জলবন্দীলৈ পৰিণত হৈ পৰিছে কেইবাটাও অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল।